আজি মই ঘৰত মাক যেনেকৈ হ'লেও চাইলি আৰু মোৰ সম্পৰ্কটোৰ কথা ক'ব লাগিব। এতিয়া দিনবোৰ বাঢ়ি গৈছে আমাৰ সম্পৰ্কটো, কিন্তু এইদৰে নক'লে পিছত কথাবোৰ গম পালে বৰ ডাঙৰ কথা হ'ব। এনেও মায়ে পিছে অলপ গম পায় মই মাক কৈছিলোঁ, কিন্তু কথাবোৰ আকৌ ভালকৈ কোৱা নাই নহয়, ভালকৈ ক'লেহে হ'ব। সীমান্ত, তুমি এতিয়ালৈকে যে চাহ খাবলৈ অহা নাই? আহা আকৌ, মই মাতি আছোঁ উঠনিৰ পৰা। মা গৈছোঁ। মই মানে কথা এটা চিন্তা কৰি আছিলোঁ। কি কথা চিন্তা কৰি আছানো? ইমানকৈ মাতি আছোঁ তথাপিও শুনা নাই তুমি? মা, মই মানে তোমাক কথা এটা ক'ম বুলি ভাবিছিলোঁ, সেইটো কাৰণে ভাবি আছিলোঁ কওঁ নে নকওঁ বুলি। কি কথা কোৱাচোন? মা, মই যে তোমাক এবাৰ এই নিধিহঁতৰ বিয়াত নিধিৰ লগৰজনীৰ লগত চিনাকি কৰাই দিছিলোঁ যে চাইলি, মানে তাৰ বিষয়ে কথা এটা কওঁ বুলি ভাবিছিলোঁ। কি কথা কোৱাচোন, ভালকৈ খুলি পিনে কোৱা, কি কথা? মা, আচলতে মানে মই তাইক বহুত ভাল পাওঁ আৰু তাইও মোক বহুত ভাল পায়। মই তাইক বিয়া পাতিব খোজোঁ। মই বাৰু কথাটো গম পাওঁ তুমি তাইক ভাল পোৱা বুলি, তোমাৰ কথাবোৰতে মই ধৰিব পাৰিছিলোঁ। কিন্তু দেউতাহে এতিয়া তোমালোকৰ ৰিষ্টাটো একচেপ্ট কৰে নে নকৰে আকৌ? মা, তুমি প্লিজ দেউতাক বুজাবা না। মই তাইক বহুত ভাল পাওঁ আৰু তাই বহুত ভাল ছোৱালী হয়। আমাৰ ঘৰখনত বহুত ধুনীয়াকৈ থাকিব পাৰিব তাইৰ পিছত। ঠিকে আছে বাৰু, পিছে ফেমিলি বেকগ্ৰাউণ্ড কেনেকুৱা? মা, মইতো তোমাক কি মিছা কথা ক'ম। তাই সিমান ভাল ঘৰৰ ছোৱালী নহয়, তাইৰ ঘৰৰ অৱস্থা পাতি নিচেই দৰিদ্ৰ। কিন্তু মানে তাই নিজে কষ্ট কৰি আছে, এতিয়া এপদ দুপদকৈ বস্তু লৈও আছে আৰু ঘৰখনো বনাব লৈছে। সেইটো কাৰণে ভাবিছোঁ ময়ো অলপ তাইক সহায় কৰি দিওঁ বুলি। সীমান্ত, মোৰতো তোমালোকৰ সম্পৰ্কটোক লৈ একো প্ৰব্লেম নাই, কিন্তু দেউতাই বা কি কয়? দেউতাই আকৌ জানাই দেউতাৰ কথা, তেওঁ আকৌ সেই বিজনেছৰ কাৰণে যিবিলাক মাথা মাৰি থাকে, তেওঁ আকৌ তেনেকুৱা ঘৰৰে ছোৱালী এজনী বিচাৰে ন, ভাল ঘৰৰ। মা, মই তোমাক সঁচাকৈ কৈছোঁ, তাই বহুত ভাল ছোৱালী হয় আৰু আমাৰ ঘৰখনৰ লগতো মিলিব। সেইটো কাৰণেহে তোমাক কৈছোঁ, তুমি দেউতাক বুজাবা না প্লিজ। মই দেউতাক কৈ চাম বাৰু, তুমি চিন্তা কৰি থাকিব নালাগে। খালি তুমি এদিন মোক ছোৱালীজনীৰ ঘৰলৈ লৈ যাবাচোন, মই নিজে গৈ চাই আহিবগৈ লাগিব এপাক, তাৰপিছতহে দেউতাক ক'ম। সঁচানে মা? ঠিক আছে বাৰু, হ'ব, মই তোমাক লৈ যাম। তুমি যদি ওলোৱা কালিলৈ লৈ যাম তোমাক। হ'ব, এতিয়া তুমি ইমান খুচ হ'ব নালাগে। প্ৰথমে কথাবোৰ পাতি চাই লওঁ আৰু সেই ঘৰখন গৈ মই নিজে এবাৰ চাই লওঁগৈ, তাৰপিছতহে কি হয় হ'ব আৰু। হ'ব মা, তুমি যিটো কোৱা সেইটোকে হ'ব, কিন্তু মই তাইৰ বাহিৰে বেলেগক বিয়া পাতিব নোখোজোঁ। তুমি এবাৰ দেউতাক ভালকৈ কৈ চাবা, দেউতাও মানি ল'ব। ঠিক আছে, মই দেউতাক বুজাম বাৰু। পিছে এতিয়া আহা, তুমি চাহ খাই লৈ আহি, বহুত দেৰি হৈ গ'ল, চাহ ঠাণ্ডাই হ'ব নহ'লে। ঠিক আছে মা, ব'লা চাহটো খাই লওঁগৈ। তুমিও নাই খোৱা চাগে নহয়, দুইটাই একেলগতে খাম ব'লা। ইমান কামৰ পাল মাৰি নহয়, তাইক মই এইখিনি চফা কৰিব দিলোঁ, ভালকৈ চফাই নকৰিলে আৰু এইবিলাক মুচি থৈ গৈছে, গোটেই পানীয়ে কৰি থৈছে। কিয় জানো ইমান পইচা দিয়াৰ পিছতো কামবোৰ ভালকৈ নকৰে, মোৰ মানে খঙে উঠি যায়। তাইক একদম 2 বছৰমান লগাই থোৱা হ'ব। এই চবৰ পৰা শান্তি নাই আৰু দেই, একদম মানে সি ভাবিছিলোঁ কাম কৰা মানুহ থৈছোঁ আৰু এতিয়া আৰামত থাকিম বুলি, কামবোৰো যেনেকুৱাকৈ কৰে নহয় চকুতে নালাগে। আয়ো পৰিলোঁ, কঁকালটো দুখ পালোঁ। আয়ো সেই প্ৰভু, এইজনী বা গোটেইখন পানী পেলাই মুচিব লাগেনে? ৰুমা, ৰুমা, এইফালে সোনকালে, মই পৰিলোঁ। ধেমালি বাইদেউ, আপুনি আকৌ কেনেকৈ পৰিলে? মনে মনে থাক, তই মোৰ বেছি মুখে কথা নকবি। গোটেইখন একদম পানী পেলাই থৈ গৈছ, মই পৰিম বুলিয়ে চাগে এইদৰে পানী পেলাই থৈ গৈছিলি। এইবিলাক কি কৈছে বাইদেউ আপুনি? মই বাৰু কিয় পানী পেলাম আপুনি পৰিব বুলি? মুচোতে চাগে কেনেবাকৈ পানী টোপাল পৰি থাকিলে আৰু। তোক মই কোৱা নাছিলোঁ সেইদিনা, সেই প্ৰথম কামলৈ যিদিনা আহিছিলি, ভালকৈ সেই ঘৰটো মুচিবি বুলি, পানী পৰি থাকিলে পৰিব লাগিব বুলি। তই মানে জানি বুজি পানী পেলাইছ, মই জানো নহয়। মই তোক সেই বকি থাকোঁ কাৰণে তোৰ চাগে মোৰ ওপৰত খঙি উঠে। নহয় ধামনি বাইদেউ, মই সঁচাকৈ কৈছোঁ, মই পেলাওঁ বুলি পেলোৱা নাছিলোঁ, কেনেবাকৈ পৰি থাকি গ'ল। মই জনা নাছিলোঁ, মই দেখি পোৱা হ'লে মই এই পানীখিনি মোহাৰি দিলোঁহেঁতেন। তোৰ এবাৰ দৰমহাৰ পৰা 100 টকা এটা কটা হ'ব। তই যে মোক এইদৰে পেলালি, মোৰ গোটেই হাত ভৰি ভাঙিলে চাগে, কঁকালটো ভাঙিলে নেকি? মই এবাৰ এনেকুৱাবোৰ কষ্ট পাব লাগেনে? বিষত চাগে উঠিবই পৰা নাই। কি মুখখন ভেবা লাগি চাই আছোঁ? উঠাহি মুখ সোনকালে। এইবোৰৰ কাৰণে মই এনেই কামত ৰাখিলোঁ, এইবোৰে মোৰ কাম বঢ়ালেহে বেছিকৈ। বাইদেউ, আপুনি দুখ নকৰিব, একো নহয়, মই হালধি লগাই দিম নহয়। মই উঠাই দিছোঁ, ৰখক আপুনি ইয়াতে লাহেকৈ পৰি থাককচোন, মই উঠাইছোঁ। সোনকালে মৰবি, বিষত থাকিব নাই পোৱা মই। ধামনি বাইদেউ, আপুনি মোৰ হাতখনত ধৰি উঠকচোন, মই ধৰি দিছোঁ, নহ'লে আপোনাক মই দাঙিব নোৱাৰোঁ, আপুনি বহুত ভাৰী হয়। মই পৰা দেখি মোক শকত বুলি হাঁহিছ ন? ৰহ, গম পাবি, নিজে পৰি চাবি নহয়, তেতিয়া গম পাই যাবি। মই হহা নাই ধামনি বাইদেউ, আপোনাক যিটো সঁচা সেইটোহে কৈছোঁ। আপুনি মোতকৈ বহুত শকত যে, সেইটো কাৰণে মই আপোনাক দাঙিব নোৱাৰিম। মই আপোনাৰ হাততে ধৰিছোঁ, আপুনি উঠিবলৈ চেষ্টা কৰকচোন। মোৰ কঁকালটো ভাঙিলে যেনে পাইছোঁ আৰু দেই, ইমান কম বয়সতে কঁকালটো ভাঙি ল'লোঁ নহয়। এতিয়া বাৰু কোনে পইচা দিব ইমানকৈ এই কঁকাল ভঙাৰ? ধামনি বাইদেউ, আপুনি চিন্তা নকৰিব, আপোনাৰ ভাল হৈ যাব। আৰু আপোনাৰ কঁকালটো ভঙা নাই, নহ'লে আপুনি উঠিবই নোৱাৰিলেহেঁতেন। আপোনাৰ চাগে অকণমান দুখ পালে সেই কঁকালটোত, সেইটো কাৰণে এনেকুৱা বিষ হৈছে। এই ঘৰটো পালি নহয়, কেনেকুৱা লাগিছে গম পাইছ নাই? এইটো যিমান বিষাইছে, মোৰ কঁকালটো সিমানে বিষাইছে। ধামনি বাইদেউ, আপুনি মোক ইমান সৰু কথা এটাৰ কাৰণে এইদৰে চৰ মাৰি দিলে যে? এইটো সৰু কথা নহয়, বুজিছ? তোৰ কাৰণে যে আজি মোৰ কঁকালটো কি হ'লহেঁতেন, যদি ভাঙি যোৱা হ'লে তেতিয়া মই কি কৰিলোহেঁতেন? মই ইমানবোৰ পইচা ক'ৰ পৰা গোটালোহেঁতেন মোৰ কঁকালটো সেই চাৰ্জাৰী কৰিবলৈ? তই দিলিহেঁতেন জানো? ধামনি বাইদেউ, আপুনি বেছি কথা নক'ব, আপোনাৰ কিন্তু বহুত বেছি হৈ গৈছে। আপোনাৰ ইয়াত মই কামহে কৰোঁ, নকৰ কৰা নাই নহয়। আপুনি যে মোক যেতিয়া মন যায় তেতিয়াই গালি দিয়ে, যেতিয়া মন যায় তেতিয়াই মোক চৰ দিয়ে। দেখিছা? তাইৰ মুখখন কিমান লাওপাত কচুপাত, মোৰ লগত মুখ যুঁজাইছে। মোক চিনি পোৱা নাই তাই? তই এইদৰে পানী পেলাই থৈ গৈছ, মই পৰিম বুলি মই গম নাপাওঁ বুলি ভাবিছ নেকি? ইয়াত গোটেই CC কেমেৰা লগাই থোৱা আছে, তই জানি বুজি পেলাই থৈ গৈছ। আপুনি তেনেকৈ কথা নক'ব দেই, কৈ দিছোঁ হ'লে। মই চব সহ্য কৰি ল'ম, কিন্তু মোৰ ওপৰত মিছা বদনাম জাপি দিলে মই কিন্তু সহ্য কৰি নাথাকোঁ আকৌ। কি মিছা বদনাম জাপি দিলোঁ? যিটো সঁচা সেইটোহে কৈছোঁ। আজিৰ পৰা তই মোৰ ঘৰত কাম কৰিব নালাগে, বেলেগ এজনী মই কাম কৰা মানুহ আনি ল'ম, যা। হ'ব, মোৰো আপোনালোকৰ ঘৰত কাম কৰিবলৈ অলপো মন নাই। সেই মোৰ যিকেইটা পইচা আছিলে সেইকেইটা দিয়ক, মোৰ দৰমহা। কি দৰমহা লাগে? 1 টকা পইচা পাবলৈ নাই, চব দিলোঁ আগতে। আৰু মই পইচা দিব নোৱাৰোঁ, মোৰ ওচৰত নাই পইচা টকা।
আপুনি তেনেকৈ ক'লে নহ'ব নহয়। মোৰ যিকেইটা প্ৰাপ্য পাবলগীয়া মই পাবই লাগিব, সেইকেইটা মোক আপুনি দিবই লাগিব। নিদিওঁ বুলি ক'লে নহ'ব নহয়, মই নহ'লে পুলিচৰ ওচৰলৈ যাম আকৌ। জলি যা গৈ থাক যা, মোক একোটা হিলাব নোৱাৰে পুলিচে। কেনেকুৱা মানুহ আপুনি? মোক যে ইমান দূৰ কাম কৰোৱালে, কাপোৰ ধোৱালে, ঘৰ সৰুৱালে, ঘৰ এই মোচালে, ইমান দূৰ কাম কৰোৱালে, ভাত পানীলৈকে বনোৱালে, তাৰপিছতো যে মোৰ পইচাকেইটা দিবলৈ মানা কৰিছে। আপোনাৰ দৰে মানুহ দেখা নাই কিন্তু মই। তোক কিবা এনেই কাম কৰোৱা নাছিলে নহয়, তাৰ বিনিময়ত পইচা দিছিলোঁ। আৰু তই দেখোন কামবোৰ ভালকৈ নকৰে, এতিয়া ইয়াত পানী পেলাই থৈ গ'লি, মই পৰিলোঁ, মোৰ কঁকালটো ভাঙিলে। এতিয়া তোক বাৰু মই কিয় পইচা দিম? মই নাজানো, আপুনি মোৰ পইচা মোক দিবই লাগিব। মই নিদিওঁ কৈছোঁ, নিদিওঁ, 1 টকা দিবলৈ নাই মই। তই যি কৰ কৰি থাক। আপুনি মোক আজি পইচা নিদিছে নাই, ভগৱানে দেখি আছে নহয়, আপোনাৰো এদিন এনেকৈ পইচাবোৰ যাবগৈ চব। তই সাহ দিছ নে? সাহ দিছ মানে ইমানবোৰ উন্নতি হোৱা দেখি জ্বলিছ। আগতে মোৰ কথা গোটেই গাঁওখনত বেয়া বেয়াকৈ কৈ ফুৰা মই নাজানো বুলি ভাবিছ নেকি? মোৰ উন্নতি দেখি তহঁতি চবেই জ্বল। কিডালনো উন্নতি হৈছে আপোনাৰ? ঘৰখনহে বনাই লৈছে পকাকৈ, আমাৰ অকল ঘৰখনহে নাই। আপোনাৰ দেখোন একদম শৰীৰটো একেই আছে, একদম খাই গাহৰিটোৰ নিচিনাই। অকণমান শ্লিম হ'বই পৰা নাই, ধুনীয়া হ'বই পৰা নাই, গোটেইজনী একদম শকত, সেই ৰঙালাটো গোটেইহে হৈ গৈছে দিনক দিনে। আৰু ঘৰখনৰনো কি উন্নতি হৈছে? অকল ঘৰডাল পকা বনাই ল'লে নহ'ব নহয়। মই তোক ভালে ভালে কৈছোঁ দেই, মোৰ ঘৰখনৰ কথা আৰু মোক লৈ যিবোৰ কথা নকবি আকৌ, মোক ভাঙি দিম নহ'লে। এতিয়া 100 দিছিলোঁ নহয়, আৰু তেনেকুৱা 200 300 লগাই দিম। আপুনি মোক চৰ লগাব, মই চাই থাকিম নে? উঠনি মই সহ্য কৰি আছিলোঁ কামটোৰ কাৰণে, এতিয়া আৰু মই ইয়াত কামো নকৰোঁ নহয়, আপোনাকো মই 200 লগাই দিম। তই বেছি কথা নকবি দেই, মোক খং উঠিব। খং উঠিলে একদম মোৰ আকৌ মই কি কৰি পাওঁ মই নিজে নাজানো আকৌ দেই। হ'ব মই আহিছোঁ, আপোনাৰ পইচা আপোনাৰ ওচৰতে ৰাখক। ইমান চিকটি মানুহ মই হ'লে দেখা নাই পাই। যা এতিয়া মোক এইদৰে কথা শুনাই থৈ গৈছে নহয়, পিছত নিজে আহি মোৰ ভৰিত পৰিবহি লাগিব। আপোনাৰ নিচিনাজনী ভৰিত নপৰিলেহে পাইছে। আপোনাক কেনেকুৱা বস্তু মই গম পাই গ'লোঁ আৰু, ইমান চিকটি মানুহ। যা এতিয়া মোৰ ঘৰৰ পৰা সোনকালে ওলা, নহ'লে গুৰ মাৰি উলিয়াই পঠিয়াম তোক। আপোনালোকৰ ঘৰত মই নাথাকিলে পাইছে। এইজনী কথা শুনা, ইমান ডাঙৰ মৰা কথাবোৰ কৈছে, মোৰ আকৌ মুখ ভাঙি একদম থেতেলিয়াই পেলাম, বাপেকে চিনি পোৱা নাই মোক। এইবোৰৰ লগত লাগি পেলাই মানে এনেই কঁকালটোহে দুখ পালোঁ। এতিয়া যাওঁ, অকণমানহে শেষ লৈ লগে। আজিৰ পৰা আকৌ অকলে নিজে ঘৰৰ গোটেই কামবোৰ কৰিব লাগিব নহয়, বেলেগ কাম কৰা মানুহজনী চাব লাগিব। খুৰী, কালি আপোনালোকৰ ঘৰত থাকিব দিয়াৰ কাৰণে বহুত বহুত থেংক ইউ দেই। কালি সঁচাকৈ আকৌ দেই, বহুত মানুহৰ ঘৰ পানীত ডুব গ'ল নেকি? ইমান পানী হৈছে নহয়, আমাৰ এইটুকা ভাল ওখ কাৰণেহে আমাৰ ইয়াত পানী নোসোমালে। ইমান ডাঙৰ বৰষুণ আহিলে, গোটেই আমাৰ ঘৰৰ টিংবোৰ উৰুৱাই লৈ গ'ল নহয়। সেই মাহঁত সেই ওচৰৰ খুৰীহঁতৰ ঘৰতে আছে, মই আপোনালোকৰ ঘৰলৈ আহি দিলোঁ। ভালে কৰিলি দেই, আমাৰ ঘৰলৈ আহি দিলি, নহ'লে বাৰু ৰাতিখন তিতিবুৰি ক'ত থাকিলিহেঁতেন। আমি নহ'লে নাও চলাওঁগৈ ব'লা, সেই আজি ভাল লাগিব, পানী হৈ আছে নহয়, নৈত একদম নাও চলাই মজা লাগিব। তহঁতি আৰু যিবোৰ কথা কৈ নাথাক দেই, তহঁতি নাও চলাবলৈ জানো কোন নদীত নাও চলাওঁগৈ? মা তুমি যে কিন্তু কথাবোৰ কৈ থকা নহয়, ব'লা না গোটেইকেইটা যাওঁ, ভাল লাগিব, চলাই পিনে মজা লাগিব। মই জানো নহয় চলাবলৈ, আৰু ওচৰৰ গাঁওখনত পানী হৈছে নেকি তাকো চাই আহিম আকৌ। ব'লো খুৰী, নহ'লে চাই আহোগৈ সেই ওচৰৰ সেই গাঁওখনত পানী হৈছে নে নাই হোৱা জানো, আৰু মানে সেই কিবা কিবি মাছ চাছ পালে লৈ আহিম আকৌ ধৰি পিনে। ব'ল তহঁতকেইটা ইমান দূৰ কৰি আছা, চাই আহোগৈ ব'ল। মজা টিংকু, নাওখন উলিয়াবি ব'ল। নৈখনত গোটেই পানী হ'ল পাই, গোটেইখন পানীয়ে। কালি বৰষুণ যাকে মানে গোটেই নৈখনত পানী কৰি দিলে। পানী হ'লেহে ভাল লাগিব আকৌ এতিয়া চলাই পিনে নাওখন। টিংকু, নাওখন ষ্টাৰ্ট দে আকৌ, চলা সোনকালে। ষ্টাৰ্টটো দিছোঁ, সেই ভগৱানৰ নামটো লৈ লওঁ, নহ'লে কি হয় ঠিক নাই। নাওখন ভালকৈ চলাবি আকৌ, পৰিবলৈ হ'লে বৰ দিগদাৰ হ'ব। খুৰী আপুনি চিন্তা নকৰিব, মই আছোঁ নহয়, হেভি ড্ৰাইভাৰ, আপুনি একদম শুই যাব পাৰিব। কেনেকুৱা লাগিছে নাওত উঠি? মোৰ হ'লে ভয়হে লাগিছে পাই, এখন পৰিম বুলি। গোটেই গাঁওখন এইফালৰ পৰা দেখিছোঁ নহয়, পানীয়ে হৈ গ'ল। এই মাছ চাগে ধেৰ ওলাইছে। মই হ'লে এখন মাছ চাছ ধৰিব নাই পাই, পানীখিনি দেখিয়ে মোৰ ভয় লাগিছে, ইমান পানী হ'ল। ভাগ্য ভাল আমাৰ গাঁৱত নোসোমালে। पंछी बनूं उड़ता फिरूं मस्त गगन में, आज मैं आ जाता हूँ दुनिया के समन में। अरे इंग्लिश स्टार्ट दे, बोल सोनकाले। गई থাকো আৰু আগলে তেন্তে।